নমস্কাৰ। অসমৰ ভূগোলৰ আজি 15 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা একমাত্ৰ দলংখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সদৰঘাট দলং, বি দিয়া আছে শৰাইঘাট দলং, চি দিয়া আছে বগীবিল দলং আৰু ডি দিয়া আছে কৃষ্ণাই দলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সদৰঘাট দলং। বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা একমাত্ৰ দলংখনৰ নাম হৈছে সদৰঘাট দলং। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ডিগবৈ, বি দিয়া আছে দুলীয়াজান, চি দিয়া আছে লেপেটকাটা আৰু ডি দিয়া আছে নুমলীগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেপেটকাটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড লেপেটকাটাত অৱস্থিত। নামবৰক কোন চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1995 চনত, বি দিয়া আছে 2000 চনত, চি দিয়া আছে 2003 চনত আৰু ডি দিয়া আছে 2008 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2000 চনত। নামবৰক 2000 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। ভাৰতৰ চাহ নগৰী বুলি অসমৰ কোন ঠাইক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ডিব্ৰুগড়, বি দিয়া আছে গোৱালপাৰা, চি দিয়া আছে চৰাইদেউ আৰু ডি দিয়া আছে যোৰহাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। ভাৰতৰ চাহ নগৰী বুলি অসমৰ ডিব্ৰুগড়ক কোৱা হয়। বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নলবাৰী, বি বঙাইগাঁও, চি শোণিতপুৰ আৰু ডি দিয়া আছে লখিমপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শোণিতপুৰ। বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ শোণিতপুৰত অৱস্থিত। কলীয়া ভোমোৰা দলং কোন চনত উদ্বোধন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1972 চনত, বি 1987 চনত, চি 1993 চনত আৰু ডি দিয়া আছে 1999 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1987 চনত। কলীয়া ভোমোৰা দলং 1987 চনত উদ্বোধন কৰা হৈছিল। নামবৰ দৈগ্ৰুং অভয়াৰণ্য মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 81.62 বৰ্গ কিলোমিটাৰ, বি দিয়া আছে 87.51 বৰ্গ কিলোমিটাৰ, চি দিয়া আছে 91.42 বৰ্গ কিলোমিটাৰ আৰু ডি দিয়া আছে 97.15 বৰ্গ কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 97.15 বৰ্গ কিলোমিটাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ 1965 চনত, বি 1953 চনত, চি 1941 চনত আৰু ডি দিয়া আছে 1932 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1965 চনত। ডিব্ৰুগড় বিশ্ববিদ্যালয়খন 1965 চনত স্থাপন কৰা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে শিলচৰ, চি দিয়া আছে ডিফু আৰু ডি দিয়া আছে হাফলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিফু। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত। এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ 1892 চনত, বি 1901 চনত, চি 1912 চনত আৰু ডি দিয়া আছে 1915 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চনত। এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত 1901 চনত স্থাপন কৰা হৈছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে গিবন অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট,
চি দিয়া আছে ডিব্ৰুগড় আৰু ডি দিয়া আছে গোলাঘাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।